নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো আজিৰ পৰা আমি দশম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যক্ৰম আৰম্ভ কৰিম আজি আমাৰ পাঠটোৰ নাম হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠ্যক্ৰমৰ প্ৰথম লেসনটো মই গোটেই লেসনটো সম্পূৰ্ণকৈ নোট লিখাই পঢ়াই যাম তোমালোকেও বহি উলিয়াই ধুনীয়াকৈ লিখি যাবা ঠিক আছে আৰু মই যিসকলে গণিতৰ বিষয়ৰ ওপৰত আগ্ৰহী তেওঁলোকে আমাৰ চেনেলত গণিতৰ ভিডিও আগবঢ়াই থকা হৈছে তেওঁলোকে গণিতৰ ভিডিওবোৰ চাব পাৰা তলত ডেসক্ৰিপচনত আৰু আই বটনত ইয়াৰ লিংক পাবা আহা আজি লেসনটো আৰম্ভ কৰো আমাৰ লেসনটোৰ নাম হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ইয়াৰ পৰা মেট্ৰিক পৰীক্ষা তোমালোকৰ 4-5 নম্বৰ আহিব আৰু এইটো এটা মানে ৰাসায়নিক বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা এটা ইম্পৰ্টেন্ট লেসন ৰাসায়নিক বিজ্ঞানৰ কাৰণে এইটো এটা বেসিক লেসন বা ইম্পৰ্টেন্ট লেসন ঠিক আছে এই লেসনটো আৰম্ভ কৰাৰ আগতে আমি জানিব লাগিব ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন মানেনো কি ঠিক আছে আমাৰ প্ৰথম কি হ'ব ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন কি ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন এই বিষয়ে তোমালোকে নৱম শ্ৰেণীত অধ্যয়ন কৰি আহিছা হলেও মই তোমালোকক অলপকে মনত পেলাই দিবলৈ চেষ্টা কৰিছো ৰাসায়নিক পৰিৱৰ্তন তোমালোকে ধুনীয়াকৈ নোট বনাই যাবা এতিয়া পৰিৱৰ্তন মানে বুলি ক'লে তোমালোকে বুজি পোৱা পৰিৱৰ্তন মানে কি ক'লে কি বুজি পোৱা তোমালোকে এটা বস্তু বা আন এটা বস্তুলৈ কনভাৰ্ট হোৱাটোকে কি বুলি কয় পৰিৱৰ্তন বুলি কয় চেঞ্জ হ'লে কি বুলি কয় আমি পৰিৱৰ্তন হৈছে ঠিক আছে এতিয়া ধৰি লোৱা এটা বস্তু আছে যিকোনো এটা বস্তু আছে মই হেতু A বুলি নামকৰণ কৰিছো ঠিক আছে এটা বস্তু A আছে তাক যদি মই কিবা ভৌতিক প্ৰক্ৰিয়াৰে যিকোনো ভৌতিক প্ৰক্ৰিয়াৰে তাক মই B লে স্থানান্তৰ কৰিলো মানে এই বস্তুটোক মই কিবা এটা ভৌতিক প্ৰক্ৰিয়া ব্যৱহাৰ কৰি B বনালো এই বস্তুটোৰ পৰা কি যিকোনো এটা ভৌতিক প্ৰক্ৰিয়া ব্যৱহাৰ কৰি B বনালো বা B লে ইয়াক পৰিৱৰ্তন কৰিলো এক B লে পৰিৱৰ্তন কৰিলো ঠিক আছে আকৌ যদিহে মই B ক A লে আকৌ কনভাৰ্ট কৰিব পাৰো মানে মই কি কৰিলো A পৰা B বনালো আকৌ B পৰা যদি মই A বনাব পাৰো তেন্তে সেই প্ৰক্ৰিয়াটো ক'ব ভৌতিক পৰিৱৰ্তন মই এটা উদাহৰণ দিলে তোমালোকে বেছি ভালকৈ বুজি পাবা মই কি কলো এটা বস্তু আছে A তাৰ পৰা মই কি বনালো আনটা বস্তু B বনালো যদিহে মই আকৌ B পৰা যদি A বনাব পাৰো মানে ইয়া উল্টাটো হৈছে হয় না তেন্তে তাক ক'ব ভৌতিক পৰিৱৰ্তন ঠিক আছে ঠিক তেনেকে ধৰিলা A বস্তুটোৰ পৰা যেনিবা মই B বনালো ঠিক আছে A বস্তুটোৰ পৰা মই B বনালো কিন্তু মই বা B বনালো B পৰা আকৌ মই A টো আকৌ ঘূৰাই বনাব নোৱাৰো ইয়াত কটা চিন দিয়া আছে মানে B পৰা A লে আকৌ নহয় মানে A পৰা B হৈছে আকৌ B পৰা A নহয় তেনেকুৱা বক কয় ৰাসায়নিক পৰিৱৰ্তন সিম্পলি তোমালোকে তেনেকে বুজি পাব পাৰা ৰাসায়নিক পৰিৱৰ্তন এটো কয় ৰাসায়নিক পৰিৱৰ্তন এতিয়া তোমালোকক এটা উদাহৰণ দিলে তোমালোকে ধুনীয়াকৈ বুজি পাবা ধৰি লোৱা মই এই বস্তুটোৰ জেগাত জিনবা ধৰি লোৱা মই পানী এখিনি লৈছো ঠিক আছে মই পানী এখিনি লৈছো ইয়াত এখিনি মই পানী এখিনি লৈছো পানীখিনিক যদি মই ঠাণ্ডা কৰো বা মই ফ্ৰিজত পানীখিনি ভৰাই দিও এখিনি কি হৈ যাব বৰফ হৈ যাব হয় না বৰফ হৈ যাব এখিনি আছিল সিম্পলি পানী আৰু মই যেতিয়া তাক চেঁচা কৰিলো এটো কি হ'ল চেঁচা কৰাটো এটা কি পৰিৱৰ্তন কি প্ৰক্ৰিয়া ভৌতিক প্ৰক্ৰিয়া ঠিক আছে পানীৰ পৰা মই কি কৰি দিলো চেঁচা কৰিলো তাৰ পৰা এটো হৈ গ'ল বৰফ হৈ গ'ল মানে এটো ধৰি লোৱা A এটো যেবা B হৈ গ'ল এতিয়া চাচোন তোমালোকে বৰফৰ পৰা আকৌ উল্টাই পেলাই পানী পাব পাৰি নে নোৱাৰি আকৌ বৰফৰ পৰা আমি উল্টাই পেলাই আকৌ পানী পাব পাৰো যদিহে বৰফখিনিক মই কি কৰি দিও তাপ বৃদ্ধি কৰি দিও বা গলাই দিও কি হৈ যাব এখিনি আকৌ পানী হৈ যাব মানে ইয়াৰ উল্টাটো সম্ভৱ হয় নে নহয় মানে পানীৰ পৰা বৰফ হ'ল ঠিক তেনেকে বৰফৰ পৰা পানী হ'ব পাৰিব নে নোৱাৰে পাৰিব নিশ্চয় পাৰিব কাৰণ ইয়াত উল্টাটো সম্ভৱ হৈছে তেন্তে এই গোটেই প্ৰক্ৰিয়াটো পানীৰ পৰা বৰফ হোৱাটো বা বৰফৰ পৰা পানী হোৱাটো গোটেই প্ৰক্ৰিয়াটো কি পৰিৱৰ্তন তেন্তে ভৌতিক পৰিৱৰ্তন কাৰণ ইয়াত পানীৰ পৰা বৰফ হ'লে উল্টাকে বৰফৰ পৰা পানী হয় মানে A পৰা B হ'লে আকৌ উল্টাকে B পৰা A হয় ঠিক আছে তেন্তে এই গোটেই প্ৰক্ৰিয়াটো কি পৰিৱৰ্তন ভৌতিক পৰিৱৰ্তন ঠিক তেনেকে তোমাক মই আৰু এটা বেলেগ এটা উদাহৰণ দিছো এবাৰ উদাহৰণ লৈছো যেনিবা তোমাক মই গাখীৰখিনি দিছো এবাৰ ঠিক আছে গাখীৰ এতিয়া গাখীৰখিনি মই দৈলৈ পৰিৱৰ্তন কৰিলো গাখীৰৰ পৰা দৈ বনাই তোমালোকে জানাই এতিয়া মই গাখীৰখিনি কি কৰিলো দৈলৈ পৰিৱৰ্তন কৰিলো এইখিনি ধৰি লোৱা দৈ ঠিক আছে মই গাখীৰখিনি কলে পৰিৱৰ্তন কৰিলো দৈলৈ পৰিৱৰ্তন কৰিলো এতিয়া চোৱা দৈ পৰা মই আকৌ গাখীৰ বনাব পৰা সম্ভৱ হ'ব জানো দৈ পৰা মই আকৌ গাখীৰ বনাব পাৰিম জানো এবাৰ মই গাখীৰখিনি দৈ বনাই দিলে তাক আকৌ উল্টাকে দৈ পৰা গাখীৰ বনাব কেতিয়াও নোৱাৰো মানে ইয়া উল্টাটো কেতিয়াবা সম্ভৱ হ'ব নে ইয়া নহয় মানে ধৰি লোৱা তুমি যেনিবা গাখীৰৰ পৰা দৈ বনাইছা সেইখিনি আকৌ যেনিবা মোৰ দৈ খাবলৈ মন যোৱা নাই এতিয়া গাখীৰ বনাই দিও আকৌ তেনেকুৱা কৰিব পাৰো জানো নোৱাৰো তেন্তে এটো কি পৰিৱৰ্তন তেন্তে
ইয়াত গাখীৰৰ পৰা দৈ হ'ল কিন্তু দৈৰ পৰা গাখীৰ নহয়, উল্টাটো নহয়, তেন্তে এই গোটেইটো কি ৰাসায়নিক পৰিৱৰ্তন। তেন্তে অলপ চলপকৈ তোমালোকে বুজি পাইছানে? এটা বস্তুৰ পৰা যদি আন এটা বস্তু বনাওঁ, সেই বস্তুটোৰ পৰা যদি আকৌ উল্টাকৈও বনাব পাৰোঁ তেন্তে সেইটো হ'ল ভৌতিক পৰিৱৰ্তন, আৰু যদি উল্টাটো সম্ভৱ নহয় তাক ক'ব ৰাসায়নিক পৰিৱৰ্তন। ধৰি লোৱা পানীৰ পৰা বৰফ হ'ল, বৰফৰ পৰা পানী হ'ব, মানে ইয়াত দুটা প্ৰক্ৰিয়াই হয়, তেন্তে এইটো ভৌতিক পৰিৱৰ্তন। কিন্তু গাখীৰৰ পৰা আমি কি বনালোঁ? দৈ বনালোঁ, কিন্তু আমি কেতিয়াও দৈৰ পৰা গাখীৰ বনাব নোৱাৰোঁ, হয়নে? তেন্তে এইটো এইটো কি পৰিৱৰ্তন? ৰাসায়নিক পৰিৱৰ্তন। এতিয়া মই ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তনৰ কাৰণে কেইটামান মই উদাহৰণ আলোচনা কৰিম। এই উদাহৰণকেইটা সহায় তোমালোকে আৰু ভালকৈ কথাটো বুজি পাবা, ঠিক আছে? এতিয়া প্ৰথম উদাহৰণটো কি লৈছোঁ মই? পানীৰ গোট মৰা। এইটো মই তোমালোকক এতিয়া বুজাওঁতে কৈছিলোঁ। এতিয়া মই পানী এখিনি গোট মাৰিলে কি হৈ যায়? বৰফ হৈ যায়। ঠিক তেনেকৈ বৰফখিনিক যদি গৰম কৰি দিওঁ কি হৈ যাব? পানী হৈ যাব। তেন্তে ইয়াত দুয়োটা প্ৰক্ৰিয়াই সম্ভৱ। পানী গোট মাৰি বৰফ হয়, বৰফৰ পৰা আকৌ কি হ'ব? পানী হ'ব। তেন্তে এই প্ৰথমটো কি পৰিৱৰ্তন? প্ৰথমটো হ'ল ভৌতিক পৰিৱৰ্তন, হয়নে? য'ত দুয়োটা প্ৰক্ৰিয়া সম্ভৱ, উল্টাটো সম্ভৱ, তাক ক'ব ভৌতিক পৰিৱৰ্তন, হয়? ঠিক তেনেকৈ তলতো চোৱা। এতিয়া তলটোত কি দিছোঁ মই? পানী উতলোৱা। পানী এখিনি আছে, ধৰি লোৱা তোমাৰ নৰ্মেল পানীখিনি আছে, তুমি তাক গৰম কৰিলা, উতলালা। এতিয়া তুমি গৰম পানীখিনিক তুমি আকৌ ঠাণ্ডা পানীলৈ পৰিৱৰ্তন কৰিব পাৰিবা নাই? নিশ্চয় পাৰিবা। তাক আকৌ চেঁচা কৰি দিলে বা ফ্ৰিজত ভৰাই দিলে যিকোনো কিবা এটা প্ৰক্ৰিয়াই আমি কি কৰিব পাৰিম? ঠাণ্ডা কৰিব পাৰিম। তেন্তে এইটো কি হ'ব? ভৌতিক পৰিৱৰ্তন। পানী উতলোৱাটো কি? ভৌতিক পৰিৱৰ্তন। ঠিক তেনেকৈ চোৱা, বালি আৰু পানী মিহলোৱা। এখিনি যেনিবা পানী আছে, পানীখিনি তুমি বালি মিহলাই দিলা, এইবোৰ বালি কণিকা ধৰি লোৱা। এতিয়া এইটো তোমালোকে কোৱাচোন ভৌতিক পৰিৱৰ্তন নে ৰাসায়নিক পৰিৱৰ্তন? এতিয়া তোমালোকে আকৌ ইহঁতক পৃথক পৃথক কৰিব পাৰিবা নাই? আগৰ নিচিনা বনাব পাৰিবা নাই? প্ৰথমতে কি আছিলে? এইখিনি বালি ধৰি লোৱা, এইখিনি বালি এনেকৈ আছিলে, তাক মিলাই পেলাই এইখিনি বনাই দিলা। এতিয়া আকৌ ভাগ ভাগ কৰিব পাৰিবা নাই? নিশ্চয় পাৰিবা। মই পানীখিনি আঁতৰাই দিলে হ'ব বালিৰ পৰা, হয়নে? বা চাকি দিলে হ'ব, চাকি দিলে কি হ'ব? বালিখিনি পৃথক হৈ যাব। মানে এই গোটেই প্ৰক্ৰিয়াটো কি তেন্তে? বালি আৰু পানী মিহলোৱাটো ভৌতিক পৰিৱৰ্তন। এইটো ভৌতিক। আমি তেন্তে পানী গোট মৰাটোও ভৌতিক পালোঁ, পানী উতলোৱাটোও ভৌতিক, বালি আৰু পানী মিহলোৱাটো ভৌতিক, আৰু গাখীৰৰ পৰা দৈ হোৱা, এইটো মই তোমালোকৰ উদাহৰণটো বুজাইছিলোঁ। গাখীৰৰ পৰা দৈ হোৱাটো কি? ৰাসায়নিক পৰিৱৰ্তন। কেলৈ? গাখীৰৰ পৰা দৈ হোৱাটো সম্ভৱ, কিন্তু দৈৰ পৰা গাখীৰ হয় জানো? নহয়। তেন্তে এইটো হ'ব ৰাসায়নিক পৰিৱৰ্তন। ৰাসায়নিক। তোমালোকে আকৌ কৈছোঁ, তোমালোকে ধুনীয়াকৈ নোটবোৰ বনাই যাবা। কিতাপতে হ'লেও গোটেইবোৰ বস্তু আছে, কিন্তু হ'লেও ধুনীয়াকৈ নোটবোৰ বনাই গ'লে তোমালোকৰ পাছত পঢ়িবলৈ সুবিধা হ'ব। আৰু মই ইয়াৰ উপৰিও মই তোমালোকক এই ক্লাছটোৰ নোটছবোৰ তলত ডেছক্ৰিপশ্যনত PDF ফাইলৰ হিচাপত প্ৰভাইড কৰি দিম। তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰা। হ'লেও নিজে বনোৱা নোটটো সদায় বেষ্ট, সেইকাৰণে তোমালোকে নিজে নোটছ বনাবলৈ চেষ্টা কৰিবা, ঠিক আছে? আৰু নিজৰ আখৰৰ পৰা অতি সহজে বুজিব পৰা যায়। মই হ'লেও তোমালোকক PDF ফাইল প্ৰভাইড কৰি দিম, তলত ডেছক্ৰিপশ্যনত পাই যাবা। এতিয়া নেক্সটটো চোৱা, কাগজ জ্বলোৱাটো। ধৰি লোৱা তুমি কাগজ এখন আছে, কাগজখনক তুমি জ্বলাই দিলা কি হৈ যাব? ছাই হৈ যাব। এতিয়া ধৰি লোৱা তুমি ছাইখিনিৰ পৰা আকৌ কাগজখন উল্টা বনাব পাৰিবা নি? নোৱাৰা। তেনেহ'লে এইটো কি পৰিৱৰ্তন? ৰাসায়নিক পৰিৱৰ্তন। কাগজ জ্বলোৱাটো, কাগজ বুলি নহয়, যিকোনো এটা বস্তু জ্বলালে যেনিবা ছাই হৈ গ'ল, সেইবোৰ কি হ'ব? চব ৰাসায়নিক পৰিৱৰ্তন। তুমি কাঠ এটুকুৰা জ্বলাই দিলা, ছাই হৈ গ'ল, তাৰ পৰা আকৌ কাঠটুকুৰা উল্টা পাবা জানো? নোপোৱা। সেইটো এটা ৰাসায়নিক পৰিৱৰ্তন। এটা খাদ্য বস্তুৰ ৰন্ধন। এতিয়া চোৱাচোন, আমি যে ভাত চাত বনাওঁ, বা ধৰি লোৱা তোমালোকৰ ঘৰত মাংসই বনাইছে যেনিবা, মাংস বনোৱাটো এতিয়া সেইটো খাদ্য বস্তুৰ ৰন্ধন। সেইটো এতিয়া ভৌতিক পৰিৱৰ্তন নে ৰাসায়নিক পৰিৱৰ্তন? ধৰি লোৱা তোমালোকৰ মুৰ্গী এটা কাটিলে, মুৰ্গীটো এটা বনালে। এতিয়া তুমি আকৌ খোৱা সময়ত ধৰি লোৱা তোমাৰ মনত পৰিলে, নাই মুৰ্গীটো মই নাখাওঁ, এতিয়া মোক আকৌ গোটা মুৰ্গীটো লাগে। তুমি তেনেকৈ বনাব পাৰিবা জানো উল্টাকৈ? নোৱাৰা। মানে তাৰ উল্টাটো নহয়, হয়নে? যিকোনো এটা বস্তু ৰান্ধি দিয়াৰ পিছত আকৌ আমি উল্টাই পেলাই আকৌ সেই বস্তুটো নাপাওঁ, তেন্তে এইটো কি হ'ব? এইটো হ'ব ৰাসায়নিক পৰিৱৰ্তন। ৰাসায়নিক পৰিৱৰ্তন। নেক্সটটো চোৱা, খাদ্য বস্তু হজম। আমি যিকোনো এটা বস্তু খোৱাটো, আমি খোৱাৰ পিছত আমি খাই দিয়াৰ পিছত আৰু কি হৈ যায়? সেইখিনি হজম হৈ যায়, হয়নে? সেইটো এটা কি পৰিৱৰ্তন? আমি আকৌ খোৱা বস্তুখিনি আকৌ উল্টাই পাওঁ জানো? নাপাওঁ। তেন্তে এইটো কি পৰিৱৰ্তন? ৰাসায়নিক পৰিৱৰ্তন। তোমালোকৰ কথাটো ক্লিয়াৰ হ'ল নে? ধুনীয়াকৈ এইখিনি লিখি যোৱা। 9ত পঢ়িছিলা তোমালোকে। আৰু মামৰে ধৰে, যিকোনো এটা বস্তু যেনিবা মামৰে ধৰিলে, মামৰে ধৰাটো কি পৰিৱৰ্তন? এটা ৰাসায়নিক পৰিৱৰ্তন। কথাটো বুজি পাইছানে? মামৰে ধৰিলে গোটেই বস্তুটো গুণটো পৰিৱৰ্তন কৰি দিয়ে মামৰে, হয়? সেইটো এটা আমি মামৰে বিষয়ে আমি পাছৰ লেচনবোৰতো আছে, ধাতু অধাতু লেচন আছে, তেতিয়া মই ভালকৈ বুজাই দিম কেলৈ ৰাসায়নিক পৰিৱৰ্তন। এইটো এটা ৰাসায়নিক পৰিৱৰ্তন। মামৰে ধৰাটো এটা ৰাসায়নিক পৰিৱৰ্তন, ঠিক আছে? এইখিনি ধুনীয়াকৈ তোমালোকে নোট কৰি লোৱা। মই এতিয়া তোমালোকক কি ক'লোঁ? মই তোমালোকক ক'লোঁ যে এটা বস্তু আছে, এৰ পৰা যদি মই তাক বি বনাব পাৰোঁ, আকৌ বিৰ পৰাও যদি মই এ বনাব পাৰোঁ, সেইটো এটা ভৌতিক পৰিৱৰ্তন। আৰু যদি মই এৰ পৰা বি বনালোঁ, কিন্তু বিৰ পৰা এ বনাব নোৱাৰিলোঁ, সেইটো এটা ৰাসায়নিক পৰিৱৰ্তন। কিন্তু তুমি চব পৰিৱৰ্তনতে তুমি এইটো বস্তু চাব নোৱাৰা, এৰ পৰা বি হ'ল নে নহ'ল, বা বিৰ পৰা এ হ'ল নে নহ'ল চাব নোৱাৰা। তাৰ কাৰণে তুমি ৰাসায়নিক পৰিৱৰ্তন বা ৰাসায়নিক বস্তু প্ৰক্ৰিয়াবোৰ চিনাক্ত কৰিবলৈ তোমাৰ আৰু কেইটামান বস্তু আছে, সেইকেইটাৰ বিষয়ে ডিছকাছ কৰিম এতিয়া। এতিয়া কি চোৱা, সাধাৰণতে নেক্সট লিখা, সাধাৰণতে
ৰাসায়নিক পৰিৱৰ্তন ঘটিলে তলত দিয়া প্ৰক্ৰিয়াসমূহ সংঘটিত হ'ব। আমি ৰাসায়নিক পৰিৱৰ্তন সেই কনচেপ্টটো বাহিৰে বেলেগকৈ অলপ ভাগে বুজিব পাৰোঁ। কেনেকৈ এটা পৰিৱৰ্তনৰ ৰাসায়নিক পৰিৱৰ্তন বুলি কেতিয়া ক'ব, যেতিয়া এই তলত দিয়া এতিয়া আমি পঢ়া প্ৰক্ৰিয়াকেইটা সংঘটিত হ'লে। কোনকেইটা প্ৰক্ৰিয়া? ধৰি লোৱা অৱস্থাৰ পৰিৱৰ্তন। প্ৰথমটো হৈছে অৱস্থাৰ পৰিৱৰ্তন। ধৰি লোৱা তোমাৰ গোটা বস্তু এটা আছে, গোটা বস্তুটো ধৰি লোৱা তোমাৰ জুলীয়া হৈ গ'ল, ঠিক আছে, বা কিবা এটা বস্তুটো অৱস্থাটো পৰিৱৰ্তন হৈছে, মানে একেবাৰে যদি অৱস্থাটো পৰিৱৰ্তন হৈছে তাক তুমি উল্টা পাব নোৱাৰা, অৱস্থাটো আকৌ উল্টাকৈ তুমি আকৌ আগৰটো নিচিনা পাব নোৱাৰা, অৱস্থাটো একদম পাৰ্মানেণ্টলি পৰিৱৰ্তন হৈ গ'ল, তেতিয়া তাক কি বুলি ক'ব? সেই প্ৰক্ৰিয়াটো কি বুলি ক'ব? ৰাসায়নিক পৰিৱৰ্তন বুলি ক'ব, ঠিক আছে। ঠিক তেনেকৈ ছেকেণ্ডটো হৈছে গেছৰ উৎপত্তি, ঠিক আছে, উৎপত্তি। তুমি ধৰি লোৱা এটা পৰীক্ষা নল লৈছা, পৰীক্ষা নলটোত কিবা এখিনি পদাৰ্থ আছে, ধৰি লোৱা কিবা এখিনি ৰাসায়নিক পদাৰ্থ আছে, তুমি তাত আন এখিনি ৰাসায়নিক পদাৰ্থ দি দিছা, ঠিক আছে। এটা পৰীক্ষা নল লৈছা, তাত ৰাসায়নিক পদাৰ্থখিনি আছে, তাত আন এবিধ ৰাসায়নিক পদাৰ্থ দি দিছা। যদি ইয়াত কিবা এটা গেছ উৎপত্তি হয়, তেনেহ'লে এইটো কি পৰিৱৰ্তন হৈছে? ইয়াত ৰাসায়নিক পৰিৱৰ্তন হৈছে। তেন্তে গেছৰ উৎপত্তি হ'লেও ৰাসায়নিক পৰিৱৰ্তন বুলি ক'ম। থাৰ্ডটো হৈছে উষ্ণতাৰ পৰিৱৰ্তন। উষ্ণতাৰ পৰিৱৰ্তন মানে কি? আগৰ উদাহৰণ ধৰি লোৱা এটা পৰীক্ষা নল লৈছা, তাত এটা কিবাখিনি পদাৰ্থ আছে, তাত আন এবিধ পদাৰ্থ দিছা। যদি তোমাৰ পৰীক্ষা নলটো যিটো উষ্ণতাত আছিলে সেইটো দি দিয়াৰ লগে লগে ধৰি লোৱা গৰম হৈ গ'ল, হয়নে? দি দিয়াৰ লগে লগে গৰম হৈ গ'ল, মানে তাত কি হৈ গ'ল? উষ্ণতাটো পৰিৱৰ্তন হৈছে, তেন্তে সেইটো এটা ৰাসায়নিক পৰিৱৰ্তন হ'ব। আৰু লাষ্টটো হৈছে ৰঙৰ পৰিৱৰ্তন, ঠিক আছে। এই চাৰিটা মনত ৰাখিবা, এই চাৰিটা হ'লেও কোনোবা এটা প্ৰক্ৰিয়াত এই চাৰিটা হ'লেও আমি কি হয় বুলি ক'ম? ৰাসায়নিক পৰিৱৰ্তন হৈছে বুলি ক'ম। প্ৰথমটো কি? অৱস্থাৰ পৰিৱৰ্তন, পাৰ্মানেণ্টলি অৱস্থাটো পৰিৱৰ্তন হ'ব লাগিব। ছেকেণ্ডটো হৈছে গেছৰ উৎপত্তি, যদি তাত কোনো এটা গেছ উৎপন্ন হয়। থাৰ্ডটো হৈছে উষ্ণতাৰ পৰিৱৰ্তন, মানে উষ্ণতাৰ টেম্পাৰেচাৰটো যদি কম বেছি হয়, হয়নে? আৰু ফ'ৰ্থটো হৈছে কি? ৰঙৰ পৰিৱৰ্তন, ৰংটো যদি পৰিৱৰ্তন হৈছে, তেতিয়া আমি কি বুলি ক'ম? ৰাসায়নিক পৰিৱৰ্তন। ধৰি লোৱা কিবাখিনি মৌলখিনি আছে, কিবাখিনি ৰাসায়নিক পদাৰ্থ আছে, তাত বেলেগ এটা দি দিয়াৰ লগে লগে ধৰি লোৱা এইখিনি কালাৰটো চেঞ্জ হৈ গ'ল, তেন্তে সেইটো কি পৰিৱৰ্তন? ৰাসায়নিক পৰিৱৰ্তন। এইখিনি ধুনীয়াকৈ নোট কৰি লোৱা, ঠিক আছে। তেন্তে আমি এতিয়ালৈকে কি শিকিলোঁ? ৰাসায়নিক পৰিৱৰ্তন মানে কি শিকিলোঁ, আৰু ভৌতিক পৰিৱৰ্তন মানে কি শিকিলোঁ। আৰু কেলৈ মই এইকেইটা শিকাই আছোঁ? কাৰণ এইকেইটাৰ ওপৰত লিংক কৰি ৰাসায়নিক প্ৰক্ৰিয়াবোৰ আছে, ৰাসায়নিক পৰিৱৰ্তনৰ ওপৰতে লিংক কৰি ৰাসায়নিক প্ৰক্ৰিয়া আছে, আৰু ৰাসায়নিক প্ৰক্ৰিয়াৰ ওপৰত লিংক কৰি ৰাসায়নিক সমীকৰণৰ কথা আমি পঢ়িম। নেক্সট আমি পঢ়িম লেচনটোৰ নামটো কি আছিলে? ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। আমি এতিয়া নেক্সট ষ্টাৰ্ট কৰিম ৰাসায়নিক বিক্ৰিয়া মানে কি। নেক্সট হেডিং দিয়া ৰাসায়নিক বিক্ৰিয়া, ঠিক আছে। ইয়াৰ সংজ্ঞাটো হৈছে, কেতিয়াবা সুধিবও পাৰে, লিখি লোৱা, যি প্ৰক্ৰিয়াত এক বা ততোধিক পদাৰ্থৰ পৰা এটা নতুন পদাৰ্থৰ সৃষ্টি হয়, তাকে ৰাসায়নিক বিক্ৰিয়া বোলে। আমি কি গম পালোঁ তেন্তে? যিবোৰ প্ৰক্ৰিয়াত এক বা ততোধিক পদাৰ্থৰ পৰা কি এটা যদি নতুন পদাৰ্থৰ সৃষ্টি হয়, ঠিক আছে, এটা নতুনকৈ এটা পদাৰ্থ ফৰ্ম হ'ল, তেনেহ'লে আমি গোটেই প্ৰক্ৰিয়াটোক কি বুলি ক'ম? এটা ৰাসায়নিক প্ৰক্ৰিয়া বা ৰাসায়নিক বিক্ৰিয়া, ঠিক আছে। ৰাসায়নিক প্ৰক্ৰিয়া বা ৰাসায়নিক বিক্ৰিয়া একেটাই বস্তু, একেটাই কনচেপ্ট, ৰাসায়নিক প্ৰক্ৰিয়া, ৰাসায়নিক বিক্ৰিয়া, ঠিক আছে। আমি যেনে উদাহৰণ এটা লওঁ, ধৰি লোৱা যেনে বায়ুত মেগনেছিয়াম ফিটাৰ দহন,
আমি যদি মেগনেছিয়াম ফিটা এডাল বায়ুত যদি মই দহন কৰা মানে কি জ্বলালে কি হ'ব ই উজ্জ্বল শিখাৰ সৈতে জ্বলি উঠিব ঠিক আছে আৰু আমি অলৰেডি পঢ়ি আহিছোঁ জ্বলোৱাটো কি এটা ৰাসায়নিক প্ৰক্ৰিয়া বা ৰাসায়নিক পৰিৱৰ্তন আৰু এইটো এটা কি বিক্ৰিয়া বুলি ক'ব ৰাসায়নিক বিক্ৰিয়া ইয়াত ৰাসায়নিক বিক্ৰিয়াটো কাৰ মাজত সংঘটিত হ'ব বা বায়ুত মানে জেনেৰেলি বায়ু বুলি ক'লে আমি জেনেৰেলি বিভিন্ন গেছ থাকে কিন্তু তাৰ ভিতৰত কোনটো গেছে জুই জ্বলোৱাত সহায় কৰে আমাৰ দহনত কোনটো গেছে সহায় কৰে আমাৰ দহনত অক্সিজেনে সহায় কৰে আৰু জুই নুমুৱাত কাৰ্বন ডাই অক্সাইডে তেন্তে বায়ুত বুলি ক'লে তেন্তে বায়ু কোনটো বস্তুৱে বিক্ৰিয়া কৰিব অক্সিজেনে ঠিক আছে কাৰ লগত বিক্ৰিয়া কৰিব মেগনেছিয়াম ফিটাৰ লগত কাৰ লগত বিক্ৰিয়া কৰিব মেগনেছিয়ামৰ লগত আৰু মেগনেছিয়ামৰ লগত বিক্ৰিয়া কৰি এটা নতুন পদাৰ্থ উৎপন্ন হ'ব কথাটো বুজি পাইছানে বায়ুত মেগনেছিয়াম ফিটাৰ দহন মানে মেগনেছিয়ামৰ লগত বায়ুত থকা অক্সিজেনে বিক্ৰিয়া কৰিব তাৰ ফলত এটা নতুন পদাৰ্থ উৎপত্তি হ'ব এইবোৰ বিষয়ে আমি পাছত একদম ডিটেইলছত পঢ়িম বায়ুত মেগনেছিয়াম ফিটাৰ দহন ইয়াৰ বিষয়ে তোমালোকৰ লেসনটোত ধুনীয়াকৈ আছে ঠিক আছে ইয়াৰ পাছত সমীকৰণ বনাবলৈ শিকিম বা হেৰি জানিম তোমালোকে সংকেত জানা মেগনেছিয়ামৰ সংকেত কি Mg তেন্তে ইয়াত বিক্ৰিয়াটো কাৰ মাজত হ'ব Mg আৰু বায়ুৰ কোনটো গেছৰ মাজত অক্সিজেনৰ মাজত আৰু ইয়াৰ ফলত এটা নতুন বস্তু উৎপত্তি হ'ব আৰু সেইকাৰণে যিহেতু নতুন বস্তু এটা উৎপত্তি হ'ব সেইকাৰণে এইটো কি বুলি কয় ৰাসায়নিক বিক্ৰিয়া বুলি কয় ঠিক আছে তেন্তে আমি ৰাসায়নিক বিক্ৰিয়া এটা উদাহৰণ বুলি ক'লে কি বুলি ক'ব পাৰিম বায়ুত মেগনেছিয়াম ফিটাৰ দহন ঠিক আছে আৰু নেক্সট এটা উদাহৰণ লিখিব পাৰা জিংক আৰু লঘু জিংকত লঘু হাইড্ৰক্লৰিক এচিডৰ যোগ নেক্সটটো কি লিখিলোঁ জিংকত লঘু হাইড্ৰক্লৰিক এচিডৰ যোগ তোমালোকে জিংক মানে কি জানা জিংক এবিধ ধাতু সেই ধাতুটোত ধৰি লোৱা এইটো জিংক ধাতু তাত যদি মই হাইড্ৰক্লৰিক এচিড দি দিওঁ তেন্তে তাত এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'ব বুলি কৈছে ঠিক আছে কেলে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'ব এইটোও পঢ়িম ইয়াত আমাৰ কোনো এটা ধাতুত যিকোনো এটা এচিড দিলে হাইড্ৰজেন গেছ উৎপন্ন হয় কি গেছ উৎপন্ন হয় হাইড্ৰজেন ঠিক আছে যিকোনো এটা ধাতুত যদি মই কিবা এটা এচিড দিওঁ হাইড্ৰজেন গেছ উৎপন্ন হয় আৰু আমি ইতিমধ্যে অলৰেডি পঢ়ি আহিছোঁ গেছৰ উৎপত্তি হ'লে আমি সেই পৰিৱৰ্তনটো কি বুলি কওঁ ৰাসায়নিক পৰিৱৰ্তন বা ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ তেন্তে জিংকত লঘু হাইড্ৰক্লৰিক এচিড যোগ কৰিলে যিটো বিক্ৰিয়া সংঘটিত হ'ব এইটো কি বিক্ৰিয়া হ'ব তেন্তে ৰাসায়নিক বিক্ৰিয়া ঠিক আছে ইয়াত বিক্ৰিয়া কাৰ মাজত হ'ব জিংকৰ মাজত আৰু কাৰ মাজত হ'ব লঘু হাইড্ৰক্লৰিক এচিডৰ মাজত কাৰণ জিংকত মই হাইড্ৰক্লৰিক এচিড দিছোঁ হয় নাই তাৰ ফলত এটা নতুন পদাৰ্থৰ উৎপত্তি হ'ব আৰু এই গোটেই প্ৰক্ৰিয়াটোকে কি বুলি ক'ব ৰাসায়নিক বিক্ৰিয়া আমাৰ ৰাসায়নিক বিক্ৰিয়া ঢেৰ উদাহৰণ আছে তাত দুটা দিলোঁ এটা কি বায়ুত মেগনেছিয়াম ফিটাৰ দহন ছেকেণ্ডটো কি জিংকত লঘু হাইড্ৰক্লৰিক এচিডৰ যোগ এইডোখৰলৈকে ধুনীয়াকৈ নোট কৰি লোৱা এতিয়া আমি নতুন বস্তু এটা পঢ়িম নতুন বস্তুটো হৈছে ৰাসায়নিক বিক্ৰিয়াৰ লগত দুটা টাৰ্ম জড়িত হৈ আছে দুটা শব্দ জড়িত হৈছে এটা বিক্ৰিয়ক পদাৰ্থ আৰু এটা বিক্ৰিয়াজাত পদাৰ্থ আমি সেই দুটা বিষয়ে আলোচনা কৰিম এতিয়া প্ৰথম হেডিংটো দিয়া বিক্ৰিয়ক পদাৰ্থ আমি বিক্ৰিয়ক পদাৰ্থ মানেনো কি বুজো সেইটোকে আমি আলোচনা কৰিম ঠিক আছে লেখা কোনো এটা ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰা পদাৰ্থবোৰকে বিক্ৰিয়ক পদাৰ্থ বোলা হয় এতিয়া তেন্তে বিক্ৰিয়ক পদাৰ্থ মানে কি কোনো এটা ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰা পদাৰ্থবোৰকে বিক্ৰিয়ক পদাৰ্থ বোলা হয় কোনো এটা ৰাসায়নিক বিক্ৰিয়াত যিকেইটা পদাৰ্থই অংশগ্ৰহণ কৰিব সেইকেইটাই কি বিক্ৰিয়ক পদাৰ্থ নেক্সট শব্দটো হৈছে বিক্ৰিয়াজাত পদাৰ্থ ঠিক আছে বিক্ৰিয়াজাত পদাৰ্থ বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থ এইকেইটা টাৰ্মকেইটা খেলি মেলি নকৰিবা বিক্ৰিয়ক পদাৰ্থ মানে কি যিকেইটাই অংশগ্ৰহণ কৰিব আৰু ইংলিছত কয় ৰিয়েক্টেণ্ট REACTANT ৰিয়েক্টেণ্ট নেক্সটটো হৈছে বিক্ৰিয়াজাত পদাৰ্থ এইটোক কয় প্ৰডাক্ট বুলি কয় ইংলিছত ঠিক আছে তোমালোকে কিতাপখনত টাৰ্মবোৰ চালে পাই যাবা ইংলিছ টাৰ্মবোৰ বিক্ৰিয়াজাত পদাৰ্থ মানে কি যিকেইটা অংশগ্ৰহণ কৰিব সেইকেইটা বিক্ৰিয়ক পদাৰ্থ অংশগ্ৰহণ কৰাৰ ফলত মই কি ক'লোঁ ৰাসায়নিক বিক্ৰিয়াত এটা নতুন পদাৰ্থৰ সৃষ্টি হয় ডেফিনেশ্যনতে কি লিখালোঁ ৰাসায়নিক প্ৰক্ৰিয়াত দুই বা ততোধিক এক বা ততোধিক পদাৰ্থৰ পৰা এটা নতুন পদাৰ্থৰ সৃষ্টি হয় যিটো নতুন এটা বুলি নহয় যিটো নতুন পদাৰ্থৰ সৃষ্টি হ'ব এইটোৱে কি হ'ব বিক্ৰিয়াজাত পদাৰ্থ এইটো বিক্ৰিয়াজাত পদাৰ্থ কিছুমানত এটা হ'ব পাৰে কিছুমানত দুটা হ'ব পাৰে এইটো কথা নহয় যিটো উৎপত্তি হ'ব নতুনকৈ সেয়াই কি হ'ব বিক্ৰিয়াজাত পদাৰ্থ তেন্তে বিক্ৰিয়াজাত পদাৰ্থৰ ডেফিনেশ্যন কি হ'ব একে কোনো এটা ৰাসায়নিক
বিক্রিয়াত নতুনকৈ সৃষ্টি হোৱা পদাৰ্থবোৰকে বিক্রিয়াজাত পদাৰ্থক ইংলিছত কয় প্ৰডাক্ট বিক্রিয়াজাত পদাৰ্থ বোলা হয় তেন্তে যিকেইটা অংশগ্ৰহণ কৰিব সেইকেইটাক ক'ব বিক্ৰিয়ক পদাৰ্থ আৰু যিকেইটাই অংশগ্ৰহণ কৰাৰ ফলত যিটো উৎপত্তি হ'ব কাৰণ ৰাসায়নিক বিক্ৰিয়াত এটা নতুন বস্তু উৎপত্তি হয় সেইটো কি বুলি ক'ব বিক্ৰিয়াজাত পদাৰ্থ এতিয়া মই এটা উদাহৰণৰ সহায়ত বিক্ৰিয়ক পদাৰ্থ বিক্ৰিয়াজাত পদাৰ্থ কি ধুনীয়াকৈ বুজাই দিম এতিয়া আমি ৰাসায়নিক বিক্ৰিয়া যেতিয়া লিখাইছিলোঁ মই তেতিয়া উদাহৰণ কি লৈছিলোঁ মনত আছেনে প্ৰথম লৈছিলোঁ বায়ুত মেগনেছিয়াম ফিটাৰ দহন আৰু মই তেতিয়া কৈছিলোঁ বায়ুত থকা কোনটো গেছৰ লগত মেগনেছিয়ামে বিক্ৰিয়া কৰে অক্সিজেনৰ লগত আৰু অক্সিজেনৰ লগত মেগনেছিয়ামে বিক্ৰিয়া কৰি এটা নতুন বস্তু উৎপত্তি কৰে সেইটোকে মই এতিয়া লিখাম বায়ুত মেগনেছিয়াম ফিটাৰ দহন আছিলে তেন্তে বিক্ৰিয়াটো কাৰ মাজত হ'ব মেগনেছিয়াম আৰু বায়ুত থকা কোনটো গেছৰ লগত হ'ব প্লাছ অক্সিজেন কেলে অক্সিজেন লগত হ'ব কাৰণ দহন বুলি ক'লে সদায় অক্সিজেন গেছটো জড়িত হ'ব কাৰণ জুই জ্বলোৱাত অক্সিজেনে সহায় কৰে মেগনেছিয়াম প্লাছ অক্সিজেন আৰু মই কৈছিলোঁ কি এটা নতুন বস্তু উৎপত্তি হ'ব সেই নতুন বস্তুটো হৈছে মেগনেছিয়াম অক্সাইড এইটো কেনেকৈ উৎপত্তি হ'ল আমি ইয়াৰ পাছত আলোচনা কৰিম এইবোৰ কেনেকৈ উৎপত্তি হয় ধুনীয়াকৈ আলোচনা কৰিম মেগনেছিয়াম প্লাছ অক্সিজেন বেচিকেলি কি হ'ব গোজ টু মেগনেছিয়াম অক্সাইড এইটোক পঢ়া হয় গোজ টু মেগনেছিয়াম প্লাছ অক্সিজেন গোজ টু মেগনেছিয়াম অক্সাইড মানে মেগনেছিয়াম আৰু অক্সিজেনে বিক্ৰিয়া কৰি কি দিলে আমাক নতুনকৈ দিলে মেগনেছিয়াম অক্সাইড কথাটো বুজি পাইছানে তেন্তে এইটো এটা গোটেইটো এটা কি ৰাসায়নিক বিক্ৰিয়া কেলে ৰাসায়নিক বিক্ৰিয়া ইয়াত এক বা ততোধিক পদাৰ্থ জড়িত হৈ তাৰ পৰা নতুন এটা পদাৰ্থৰ সৃষ্টি হৈছে তেন্তে এইটো এটা ৰাসায়নিক বিক্ৰিয়া তেন্তে ৰাসায়নিক বিক্ৰিয়াত আমি দুটা বস্তু পঢ়িলোঁ বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থ বিক্ৰিয়ক পদাৰ্থ মানে কি যিকেইটাই অংশগ্ৰহণ কৰে সেইকেইটাক কয় বিক্ৰিয়ক পদাৰ্থ আৰু যিটো উৎপত্তি হয় সেইটোক কয় বিক্ৰিয়াজাত পদাৰ্থ এতিয়া গোটেই প্ৰক্ৰিয়াটোত চোৱাচোন গোটেই বিক্ৰিয়াটোত চোৱা কোনে অংশগ্ৰহণ কৰিছে মেগনেছিয়াম আৰু অক্সিজেনে বিক্ৰিয়াটোত অংশগ্ৰহণ কৰিছে তেন্তে এই দুটা কি হ'ব এই দুটা কি হ'ব বিক্ৰিয়ক পদাৰ্থ ইয়াৰ বিক্ৰিয়ক পদাৰ্থ কেইটা আছে দুটা আছে কথাটো বুজি পাইছানে কি বিক্ৰিয়ক পদাৰ্থ মেগনেছিয়াম আৰু অক্সিজেন বিক্ৰিয়ক পদাৰ্থ কোনো এটা বিক্ৰিয়াত যিকেইটা অংশগ্ৰহণ কৰিব সেইকেইটাকে ক'ব বিক্ৰিয়ক পদাৰ্থ আৰু যিটো নতুনকৈ উৎপত্তি হ'ব সেইটোকে কয় বিক্ৰিয়াজাত পদাৰ্থ এইটো কি হ'ব তেন্তে বিক্ৰিয়াজাত পদাৰ্থ তেন্তে বিক্ৰিয়া এটাত যিকেইটা অংশগ্ৰহণ কৰিব সেইটো ক'ব বিক্ৰিয়ক পদাৰ্থ আৰু যিটো উৎপত্তি হ'ব সেইটো কয় যিকেইটা অংশগ্ৰহণ কৰিব সেইটো বিক্ৰিয়ক পদাৰ্থ যিটো উৎপত্তি হ'ব সেইটো বিক্ৰিয়াজাত পদাৰ্থ তোমালোকৰ মনত এইডোখৰতে এটা ডাউট সৃষ্টি হৈছে চাগে বিক্ৰিয়াজাত পদাৰ্থ সদায় এটাই হ'ব নেকি বিক্ৰিয়াজাত পদাৰ্থ সদায় এটা হ'ব দুটা হ'ব এইটো কথা নাই এটা হ'ব পাৰে কেতিয়াবা কিছুমান বিক্ৰিয়াত দুটাও হ'ব পাৰে ঠিক আছে কেতিয়াবা তিনিটাও হ'ব পাৰে তোমালোকে তিনিটালৈকে এইবাৰ পাব পাৰা কিতাপত তোমালোকৰ তিনিটালৈকে কিতাপতে আছে বিক্ৰিয়াজাত পদাৰ্থ কেতিয়াবা তিনিটা হ'ব পাৰে কথাটো বুজি পাইছানে তেন্তে যিকেইটা অংশগ্ৰহণ কৰিব সেইটো বিক্ৰিয়ক পদাৰ্থ আৰু যিটো উৎপত্তি হ'ব সেইটো হৈছে বিক্ৰিয়াজাত পদাৰ্থ আৰু এটা মই তোমালোকক উদাহৰণ আৰু এটা শিকাই দিওঁ আৰু এটা কি কৈছিলোঁ মই জিংক আৰু কাৰ বিক্ৰিয়া কৈছিলোঁ মই বিক্ৰিয়া পঢ়াই থাকোঁতে জিংক আৰু লঘু হাইড্ৰক্লৰিক এচিডৰ বিক্ৰিয়া মানে বিক্ৰিয়াটো কি তেন্তে জিংক এবিধ ধাতু হয় প্লাছ লঘু হাইড্ৰক্লৰিক এচিড হাইড্ৰক্লৰিক এচিড কি হয় এবিধ এচিড হয় ঠিক আছে ইয়াৰ আগত লঘু শব্দটো কেলৈ লগাইছোঁ লঘু শব্দটো এইটো বিষয়ে তোমালোকৰ দ্বিতীয় অধ্যায়ত আছে লঘু শব্দটো কেলৈ লগাইছোঁ আমি এচিড এটা সাধাৰণতে ডাইৰেক্টকৈ ব্যৱহাৰ কৰিব নোৱাৰোঁ কাৰণ এচিড এটা আমাৰ কাৰণে ক্ষতিকাৰক সেইকাৰণে আমি এচিডটোক পাতলা কৰি লওঁ মানে লঘু কৰি লওঁ তাৰ লগত পানী বা কিবা মিহলাই আমি লঘু কৰি লওঁ ঠিক আছে মানে আমি বিক্ৰিয়াত আমি কি এচিড ব্যৱহাৰ কৰোঁ সদায় লঘু এচিড ব্যৱহাৰ কৰোঁ পাতলা এচিডটো যাৰ মানে যিটোৱে আমাক কমকৈ হাৰ্ম কৰিব পাৰে যিটো আমাৰ গাত চাত পৰিলেও যদি আমি একচুৱেলি যিটো এচিড সেইটো ব্যৱহাৰ কৰিলে কি হ'ব পাৰে আমাৰ বহুত হাৰ্ম হ'ব পাৰে যদিহে আমাৰ কিবা অকস্মাতে আমাৰ যদি দুৰ্ঘটনা সংঘটিত হয় কথাটো বুজি পাইছানে সেইকাৰণে আমি যিবোৰ বিক্ৰিয়াত ব্যৱহাৰ কৰোঁ মেক্সিমাম বিক্ৰিয়াতে কি এচিড ব্যৱহাৰ কৰোঁ লঘু এচিড ব্যৱহাৰ কৰোঁ তেন্তে বিক্ৰিয়াটো কাৰ মাজত হৈছে জিংক আৰু লঘু হাইড্ৰক্লৰিক এচিডৰ মাজত ইয়াত উৎপত্তি হ'ব ইয়াত তোমালোকে পাছত পঢ়িব পাবা ধাতু প্লাছ এচিড কি উৎপত্তি হয় গম পাবা তোমালোকে পাছত ইয়াত উৎপত্তি হ'ব জিংক ক্লোৰাইড প্লাছ হাইড্ৰজেন গেছ
এতিয়া কি হ'ল তেন্তে জিংক আছিলে জিংকৰ লগত কিহে বিক্ৰিয়া কৰিলে হাইড্ৰক্লৰিক এচিড আৰু জিংকৰ সংকেতটো হৈছে এইবোৰ শিকাম বা পাছত জিংকৰ সংকেতটো হৈছে Zn আৰু হাইড্ৰক্লৰিক এচিডৰ সংকেতটো কি হৈছে HCl এই দুটাৰ মাজত বিক্ৰিয়া হৈছে আৰু এই দুটাৰ মাজত বিক্ৰিয়া হৈ কি উৎপত্তি হৈছে জিংক ক্লৰাইড উৎপত্তি হৈছে আৰু হাইড্ৰজেন গেছ উৎপত্তি হৈছে তোমালোকে পাছত পঢ়িব পাবা মই আকৌ কৈছোঁ পাছত পঢ়িব পাবা তোমালোকৰ তৃতীয় অধ্যায়টো আছে তৃতীয় অধ্যায়টো ধাতু তাত পঢ়িবলৈ পাবা কি পাবা ধাতু যোগ এচিড কি উৎপত্তি হয় তোমালোকে পাবা লৱণ যোগ হাইড্ৰজেন গেছ বুলি পাবা ঠিক আছে সেইবোৰ বিষয়ে পঢ়িম এতিয়া জাষ্ট মই সমীকৰণটো লিখাইছোঁ আমি বিক্ৰিয়াত কি পঢ়িছিলোঁ জিংকে এচিডৰ লগত বিক্ৰিয়া কৰি জিংকে লঘু হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিলে জিংক ক্লৰাইড আৰু হাইড্ৰজেন গেছ তেন্তে ইয়াত আমি চাব লাগে বিক্ৰিয়ক পদাৰ্থ কোনকেইটা যিকেইটা অংশগ্ৰহণ কৰিছে তেন্তে এই দুটা কি পদাৰ্থ বিক্ৰিয়ক পদাৰ্থ এইকেইটা বিক্ৰিয়ক পদাৰ্থ ধুনীয়াকৈ তোমালোকে লিখি যাবা মোৰ বৰ্ডখনৰ স্পেচ কম হৈছে কাৰণে অলপ দিগদাৰ হৈছে বিক্ৰিয়ক পদাৰ্থ তেন্তে কি হ'ব জিংক হ'ব আৰু লঘু হাইড্ৰক্লৰিক এচিড হ'ব আৰু বিক্ৰিয়াজাত পদাৰ্থ কি হ'ব বিক্ৰিয়াজাত পদাৰ্থ এই দুটা হ'ব ইয়াত এটা দেখিছানে ইয়াত বিক্ৰিয়াজাত পদাৰ্থ কেইটা আছে দুটা আছে এটা জিংক ক্লৰাইড আনটো হাইড্ৰজেন গেছ এইটো বিক্ৰিয়াজাত পদাৰ্থ তেন্তে তোমালোকে বুজি পালা যে যিকেইটা অংশগ্ৰহণ কৰিব ৰাসায়নিক বিক্ৰিয়াত সেইকেইটাক কয় বিক্ৰিয়ক পদাৰ্থ আৰু যিকেইটা উৎপত্তি হ'ব বিক্ৰিয়াটোত সেইকেইটাক কয় বিক্ৰিয়াজাত পদাৰ্থ যিকেইটা অংশগ্ৰহণ কৰিব সেইকেইটা বিক্ৰিয়ক পদাৰ্থ যিকেইটা উৎপত্তি হ'ব সেয়া বিক্ৰিয়াজাত পদাৰ্থ ধুনীয়াকৈ লিখি লোৱা এডোখৰলৈকে এতিয়া নেক্সট আমি পঢ়িম ৰাসায়নিক সমীকৰণৰ বিষয়ে ৰাসায়নিক সমীকৰণ মানে কি আমি যিবোৰ ৰাসায়নিক বিক্ৰিয়া পঢ়িলোঁ সেইবোৰক আমি বিজ্ঞানত দীঘলকৈ ভাষাত বৰ্ণনা কৰিবলৈ অলপ দেৰি হয় বা ভাষাত আমি কি কৰিব পাৰোঁ মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰিছে সেইটোকে বৰ্ণনা কৰিবলৈ বহুত দীঘল হয় সেইকাৰণে বিজ্ঞানত সাধাৰণতে সংক্ষিপ্ত ৰূপত আমি সমীকৰণৰ সহায়ত আমি গোটেই বস্তুটোকে মানে গোটেই বিক্ৰিয়াটোকে উপস্থাপন কৰিব পাৰোঁ আমি সংক্ষিপ্ত ৰূপত বিক্ৰিয়া এটাক উপস্থাপন কৰিবলৈ আমাৰ কিহৰ কনচেপ্টটো আহিলে ৰাসায়নিক সমীকৰণৰ কনচেপ্টটো আহিলে ঠিক আছে ৰাসায়নিক সমীকৰণ মানে কি তেন্তে ৰাসায়নিক বিক্ৰিয়া এটাত এটা সংক্ষিপ্ত মানে চুটিকে সংক্ষিপ্ত ৰূপত ৰাসায়নিক সমীকৰণৰ সহায়ত উপস্থাপন কৰা হয় আমি কি গম পালোঁ তেন্তে ৰাসায়নিক বিক্ৰিয়া এটাক আমি ভাষাই বৰ্ণনা কৰিবলৈ অলপ দেৰি হয় বা দীঘল হয় ঠিক তেন্তে তাক যদি মই সংক্ষিপ্ত ৰূপত যাৰ দ্বাৰা বৰ্ণনা কৰিব পাৰোঁ তাকে কি বুলি কয় ৰাসায়নিক সমীকৰণক মই গোটেই বিক্ৰিয়াটোকে সংক্ষিপ্ত ৰূপত উপস্থাপন কৰোঁ ৰাসায়নিক সমীকৰণ লিখনৰ পদ্ধতিসমূহ চোৱা এতিয়া ৰাসায়নিক সমীকৰণ লিখনৰ পদ্ধতিসমূহ প্ৰথমটো চোৱা তোমালোকে পঢ়িছা চাগে শব্দ সমীকৰণ আমি শব্দ সমীকৰণ মানে ক'লেনো কি বুজি পাওঁ কোনো এটা ৰাসায়নিক বিক্ৰিয়াত আমি দুটা বস্তু থাকে এটা কি থাকে বিক্ৰিয়ক পদাৰ্থ আনটো বিক্ৰিয়াজাত পদাৰ্থ সেই বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ঠাইত যদি মই শব্দ উপস্থাপন কৰোঁ তেন্তে সেই শব্দই মানে গোটেই বিক্ৰিয়াটোক উপস্থাপন কৰোঁ তেন্তে তাক ক'ব শব্দ সমীকৰণ কি লিখিম তেন্তে কোনো এটা ৰাসায়নিক বিক্ৰিয়াৰ এইকেইটা কেতিয়াবা সুধিব পাৰে টেষ্টে বা পৰীক্ষাটো সেইকাৰণে ধুনীয়াকৈ লিখি যাবা কোনো এটা ৰাসায়নিক বিক্ৰিয়ক আৰু কি থাকে বিক্ৰিয়ক থাকে আৰু বিক্ৰিয়াজাত পদাৰ্থ থাকে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থক শব্দেৰে উপস্থাপন কৰিলে কোনো এটা ৰাসায়নিক বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থক শব্দেৰে উপস্থাপন কৰিলে তেনে ৰাসায়নিক সমীকৰণক শব্দ সমীকৰণ বোলা হয় মানে মই ধৰি লোৱা প্ৰথম উদাহৰণটো দিছিলোঁ ৰাসায়নিক বিক্ৰিয়া কি দিছিলোঁ মেগনেছিয়ামে
বায়ুত দাহিত হৈ মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে হেতুকে মই হেতু ভাষায় বৰ্ণনা কৰিলো তাক যদি মই শব্দৰে উপস্থাপন কৰো তেন্তে হেতু কি হ'ব শব্দ সমীকৰণ কেনেকৈ শব্দ উপস্থাপন কৰিম বিক্ৰিয়াটো কাৰ কাৰ মাজত হৈছিলে যেনে মই লিখি দিছো যেনে মেগনেছিয়াম বিক্ৰিয়াটো কাৰ কাৰ মাজত হৈছিলে মেগনেছিয়াম আৰু বায়ুত থকা অক্সিজেনৰ মাজত মেগনেছিয়াম প্লাছ অক্সিজেন মই ইয়াত এতিয়া ভাষা ব্যৱহাৰ কৰা নাই মই কি কৈছো শব্দবোৰ ব্যৱহাৰ কৰিছো মেগনেছিয়াম যোগ অক্সিজেন মানে বিক্ৰিয়াটো মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত সংঘটিত হৈছে আৰু এটো ইয়াত মই এনেকৈ কাচিন মাৰি দিম মানে এইগিটাৰ ফলত উৎপত্তি হ'ব মানে গছটো ইয়াত কি উৎপত্তি হ'ব কৈছিলো মেগনেছিয়াম অক্সাইড এতিয়া চোৱাচোন গোটেই বিক্ৰিয়াটোৰ বাবে মই কি ব্যৱহাৰ কৰিলো অনলি বিক্ৰিয়ক পদাৰ্থ বিক্ৰিয়জ পদাৰ্থৰ জেগাত কি ব্যৱহাৰ কৰিলো শব্দ ব্যৱহাৰ কৰিছো মেগনেছিয়াম অক্সিজেন মেগনেছিয়াম অক্সাইড হয়নে তেনেহলে এটো কি বুলি ক'ব শব্দ সমীকৰণ বুলি ক'ব মানে কোনো এটা ৰাসায়নিক বিক্ৰিয়াৰ বিক্ৰিয়ক পদাৰ্থ বিক্ৰিয়জ পদাৰ্থক শব্দৰে উপস্থাপন কৰিলে তেনে ৰাসায়নিক সমীকৰণকে শব্দ সমীকৰণ বোলা হ'ব আৰু মই যেটো সেকেন্ড উদাহৰণ দিছিলো হেতু কি তোমালোকে নিশ্চয় নিজে লিখিব পাৰিবা কি হ'ব জিংক প্লাছ লঘু হাইড্ৰক্লোৰিক এসিড গছটো কি হ'ব জিংক ক্লোৰাইড প্লাছ হাইড্ৰোজেন গেছ হেতু এটা কি হ'ব শব্দ সমীকৰণ হ'ব হয়নে মই ভাষা শব্দৰে উপস্থাপন কৰিছো এতিয়া ইয়াৰ নেক্সট সমীকৰণটো হৈছে জকা ৰাসায়নিক সমীকৰণ মই ইয়াতে লিখি দিম তোমালোকে নতুনকৈ লিখা মই এটোতে লিখি দিম 2 নম্বৰ এটোতে মিলাই লিখি দিম জকা বগিয়া কটেকা জকা ইয়াৰ উপচন্দ বিন্দু ৰাসায়নিক সমীকৰণ এটো তোমালোকে আকৌ নতুনকৈ লিখা 2 নম্বৰ দি ৰাসায়নিক সমীকৰণ আমি ৰাসায়নিক সমীকৰণৰ লিখনৰ প্ৰথমটো পঢ়িলো শব্দ সমীকৰণ মানে কি য'ত শব্দৰে উপস্থাপন কৰিম এতিয়া জকা ৰাসায়নিক সমীকৰণ মানে কি চোৱা কোনো এটা ৰাসায়নিক বিক্ৰিয়াৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থক এইডোখৰলৈকে সেম থাকিব ইয়াত শব্দ জেগাত কি আহিব সংকেতেৰে আমি এবাৰ শব্দ ব্যৱহাৰ নকৰো কি ব্যৱহাৰ কৰিম সেই বিক্ৰিয়ক পদাৰ্থবোৰ বা বিক্ৰিয়াজাত পদাৰ্থবোৰ সংকেত ব্যৱহাৰ কৰিম কোনো সকলোবোৰ ৰাসায়নিক বস্তু কি থাকে একোটা নিজস্ব সংকেত থাকে যদি মই সংকেত ব্যৱহাৰ কৰো তেন্তে তাক কি বুলি ক'ব তেনে ৰাসায়নিক সমীকৰণক জকা ৰাসায়নিক সমীকৰণ বোলা হয় তেনে ৰাসায়নিক সমীকৰণক জকা ৰাসায়নিক সমীকৰণ তোমালোকে আকৌ নতুনকৈ ধুনীয়াকৈ লিখি ল'বা সমীকৰণ বোলা জকা ৰাসায়নিক সমীকৰণ কেনেকুৱা হ'ব তেন্তে মই সংকেত ব্যৱহাৰ কৰিম সংকেত মানে আগতো কেনেকুৱা কি কৰিছিলো বিক্ৰিয়াটোকে আগৰ বিক্ৰিয়াটোকে লোৱা মেগনেছিয়াম আৰু অক্সিজেনৰ বিক্ৰিয়া ঘটিছিলে আৰু মেগনেছিয়ামৰ সংকেত কি তোমালোকে নিশ্চয় 9ত পঢ়ি আহিছা মেগনেছিয়ামৰ কি আখৰ ডিনোট কৰে Mg প্লাছ অক্সিজেন মানে কি O আৰু অক্সিজেন কেতিয়াও অকল হৈ নাথাকে মানে ইয়াত 2 দিব লাগিব মানে O2 অক্সিজেন অকল হৈ নাথাকে O2 মানে বিক্ৰিয়াটো কাগা মাজত হ'ব মেগনেছিয়াম প্লাছ অক্সিজেন গছটো কি উৎপন্ন হ'ব মেগনেছিয়াম অক্সাইড এতিয়া মই মেগনেছিয়াম অক্সাইডৰ সংকেত কেনেকৈ লিখিম তোমালোকে 9ত সংকেত লিখিবলৈ শিকিছিলা সংকেত লিখিবলৈ প্ৰথম কি আছিলে চিহ্ন হলো মই এবাৰ দেখাই দিছো নেক্সট আছিলে যোজ্যতা মই কা সংকেত লিখিব লাগে মেগনেছিয়াম অক্সাইডৰ সংকেত লিখিব লাগে মেগনেছিয়াম অক্সাইডৰ সংকেত লিখিবলৈ চিহ্ন প্ৰথম লিখি লোৱা মেগনেছিয়ামৰ কা লিখিব লাগে মই দেখাইছো মেগনেছিয়াম অক্সাইড ইয়াত কি বস্তু আছে মেগনেছিয়াম আছে আৰু অক্সাইড মানে অক্সিজেন আছে চিহ্ন কি হ'ব মেগনেছিয়ামৰ কাৰণে Mg আৰু অক্সাইডৰ কাৰণে O হ'ব এডোখৰলৈকে বুজি পালা এতিয়া মেগনেছিয়ামৰ যোজ্যতা কিমান তোমালোকে 9ত পঢ়ি আহিছা 2 আৰু অক্সিজেনৰ যোজ্যতা কিমান 2 হয়নে আৰু যদি এইকেইটাক মই যদি ক্ৰছ মাল্টিপ্লাই কৰো কি হ'ব Mg তলত 2 এটা আহিব আৰু O তলত কি আহিব 2 এটা আহিব এই 2 সিম্পলি নিলিখিলে কি হ'ব ইয়াতো 2 আছে মই নিলিখি ডাইৰেক্ট MgO লিখিব পাৰো তেন্তে মেগনেছিয়াম অক্সাইডৰ সংকেত কি MgO কথাটো বুজি পালানে এইবোৰ তোমালোকে 9ত আসলে চাই লবা নহলে তোমালোকৰ অসুবিধা লাগে যদি কমেন্ট সেকশনত কবা মই আকৌ এবাৰ বুজাই দিম ঠিক আছে মেগনেছিয়াম অক্সাইডৰ সংকেত কেনে লিখে ইয়াত কি বস্তু আছে মেগনেছিয়াম আছে আৰু অক্সাইড মানে অক্সিজেন আছে মেগনেছিয়ামৰ কাৰণে চিহ্ন হ'ব Mg অক্সাইডৰ কাৰণে O হ'ব মেগনেছিয়ামৰ যোজ্যতা 2 অক্সিজেনৰ যোজ্যতা 2 আৰু ক্ৰছ মাল্টিপ্লাই কৰিলে ক্ৰছ এনেকৈ পূৰণ হৈছে বুলি ধৰিলে Mg তলত 2 আহিব O তলত 2 আহিব যেহেতু 2 আছে 2 নিলিখিলে হ'ব তেন্তে হ'ব কি MgO তেন্তে আমি ইয়াত গোটেই বিক্ৰিয়াটোত কি কৰিলো অনলি সংকেত ব্যৱহাৰ কৰিলো মেগনেছিয়াম ভাষাই লিখা নাই শব্দই লিখা নাই সংকেত Mg লিখিছো অক্সিজেনৰ শব্দই লিখা নাই O2 লিখিছো মেগনেছিয়াম অক্সাইডৰ শব্দই লিখা নাই MgO লিখিছো তেন্তে গোটেইটোকে কি বুলি ক'ব জকা ৰাসায়নিক সমীকৰণ এইডোখৰলৈকে ধুনীয়াকৈ নোট কৰি লোৱা এতিয়া আমি নেক্সট পঢ়িম সন্তুলিত ৰাসায়নিক সমীকৰণ পঢ়াৰ আগতে দুটা বস্তু চাই লোৱা সেই দুটা পাছত আমি মই সংজ্ঞা লিখি দিম তোমালোকে ক্লাছ 9ত দুটা বিধি পঢ়িছিলা এটা হৈছে ভৰৰ নিত্যতা বিধি আৰু এটা ভৰৰ স্থিৰানুপাত বিধি অণু আৰু পৰমাণু লেসনটোত মেবি আছিলে চাগে ভৰৰ নিত্যতা বিধি অনুসৰি কোনো এটা
এইটো এইকেইটা বুজি পালেহে তুমি সন্তুলিত ৰাসায়নিক সমীকৰণটো বুজি পাবা মই এতিয়া যিকেইটা পইণ্ট লিখি দিম সেইকেইটা বুজি পাব লাগিব ভৰৰ নিত্যতা বিধি অনুসৰি কোনো এটা ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে আমাৰ ভৰৰ নিত্যতা বিধিটোৱে কি ক'লে কোনো এটা ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে তাৰ মানেনো কি তাৰ মানেটো চোৱা আমি ৰাসায়নিক বিক্ৰিয়া এটা লোৱা তেতিয়া বুজি পাবা মেগনেছিয়াম প্লাছ অক্সিজেন মই এটা শব্দ সমীকৰণ লৈছোঁ কি মেগনেছিয়াম প্লাছ অক্সিজেন কি উৎপন্ন কৰিব মেগনেছিয়াম অক্সাইড এইটো এটা কি ৰাসায়নিক বিক্ৰিয়া বা ৰাসায়নিক সমীকৰণ বুলি ক'ব বা ৰাসায়নিক বিক্ৰিয়া এই ৰাসায়নিক বিক্ৰিয়াটোত কাৰ মাজত বিক্ৰিয়া আছে মেগনেছিয়াম আৰু অক্সিজেন আৰু গছটো মেগনেছিয়াম অক্সাইড এতিয়া এই বিধিটো মতে কি চোৱা ভৰৰ নিত্যতা বিধি অনুসৰি কোনো এটা ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে তাৰ অৰ্থটো কি ধৰি লোৱা বিক্ৰিয়া নোহোৱাৰ আগত ইয়াত বিক্ৰিয়ক পদাৰ্থ মেগনেছিয়াম অক্সিজেন এই মেগনেছিয়াম আৰু অক্সিজেনৰ ওজনটো আছিলে ধৰি লোৱা 100 গ্ৰাম এনেই মই উদাহৰণ দিছোঁ 100 গ্ৰাম কেতিয়াও নহয় এইবোৰ অণু হয় একদম নিশ্চয় কম ৱেইট হ'ব মই এনেই জাষ্ট উদাহৰণ দিছোঁ দেই এইটো কেতিয়াও একজেক্ট নহয় 100 গ্ৰাম ধৰি লোৱা মই কি ক'লোঁ বিক্ৰিয়া নোহোৱাৰ আগত মেগনেছিয়াম আৰু অক্সিজেনৰ ওজন কিমান আছিলে 100 গ্ৰাম তেন্তে বিক্ৰিয়াটো সংঘটিত হোৱাৰ পাছত এই যিটো বিক্ৰিয়াজাত পদাৰ্থ হ'ব তাৰ ওজনো কি হ'ব লাগিব 100 গ্ৰাম হ'ব লাগিব মই আকৌ কৈছোঁ এইটো একজেক্ট ভেলু নহয় মই জাষ্ট উদাহৰণৰ কাৰণে তোমালোকক দিছোঁ এইবোৰ ইয়াতকৈ বহুত কম ওজন হ'ব সিহঁতৰ ঠিক আছে কম ভৰ হ'ব তেন্তে আমি কি গম পালোঁ তেন্তে ভৰৰ নিত্যতা বিধি অনুসৰি কোনো এটা ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে মানে যিমানটো এইপিনে বিক্ৰিয়া এটা সংঘটিত হোৱাৰ আগত যিমানটো ভৰ থাকিব বিক্ৰিয়াটো সংঘটিত হোৱাৰ পাছত সিমানটোৱে ভৰ থাকিব লাগিব তাতকৈ বাঢ়িবও নোৱাৰে তাতকৈ কমিবও নোৱাৰে যেনিবা 100 গ্ৰাম থাকিলে 100 গ্ৰামেই থাকিব লাগিব তাতকৈ কম বেছি সম্ভৱ মানে এই বিধিটোৰ মতে সম্ভৱ নহয় মানে কোনো এটা ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে তাৰ মানেনো কি অৰ্থাৎ এইটোকে এতিয়া লিখা অৰ্থাৎ কোনো এটা ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হ'ব লাগিব কি ক'লোঁ তেন্তে সেইটোৱে ভৰ নিত্যতা বিধি অনুসৰি কি তেন্তে কোনো এটা ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক মানে যিকেইটা অংশগ্ৰহণ কৰিব বিক্ৰিয়ক পদাৰ্থৰ মৌলবৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবৰ মুঠ ভৰ সমান হ'ব লাগিব ঠিক আছে এতিয়া আমি ইয়াৰ সংজ্ঞাটো লিখিম কাৰ সংজ্ঞাটো লিখিম সন্তুলিত ৰাসায়নিক সমীকৰণ এইডোখৰলৈকে আমি ভৰ নিত্যতা বিধি মানে কি গম পালোঁ এতিয়া সংজ্ঞাটো চোৱা এই সংজ্ঞাটো সোধে কেতিয়াবা তোমালোকৰ অনুশীলনটো আছে সন্তুলিত ৰাসায়নিক সমীকৰণ কাক বোলে এই সংজ্ঞাটো হ'ব কোনো এটা ৰাসায়নিক সমীকৰণক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলা হ'ব যদিহে বিক্ৰিয়ক পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হয়
কি লিখিলোঁ তেন্তে কোনো এটা ৰাসায়নিক সমীকৰণৰ সন্তুলিত ৰাসায়নিক সমীকৰণ বোলা হ'ব যদিহে বিক্ৰিয়ক পদাৰ্থৰ মৌলবৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবৰ মুঠ ভৰ সমান হ'ব লাগিব কাৰণ কেলে ভৰৰ নিত্যতা বিধি অনুসৰি ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে এইটোকে এতিয়া উদাহৰণৰ সহায়ত বুজি পাবা চোৱা মই এতিয়া তোমালোকে তলে তলে লিখি যাবা মই এতিয়া ওপৰলৈ গৈছোঁ বৰ্ডখনৰ এতিয়া আমি আগতে পঢ়ি অহা এটা সমীকৰণ এটা লোৱা বা বিক্ৰিয়া এটা লোৱা আমি আগতে পঢ়ি অহা এটা বিক্ৰিয়া কি আছিলে মেগনেছিয়াম আৰু বিক্ৰিয়া কাৰ হৈছিলে প্লাছ অক্সিজেন O2 goes to magnesium oxide এইডোখৰলৈকে ক্লিয়াৰ ইয়াৰ অৰ্থটো কি চোৱা Mg ইয়াৰ তলত একো নাই মানে এক এটা আছে হয়নে মানে মেগনেছিয়াম ইয়াত কেইটা আছে এটা আছে ঠিক আছে বুজি পালোঁ ঠিক তেনেকৈ ইয়াত অক্সিজেন তলত দুই এটা আছে মানে কি অক্সিজেন বস্তুটো কেইটা আছে ইয়াত দুই এটা আছে এইটো বুজি পালোঁ ঠিক তেনেকৈ ইয়াত চোৱা ইয়াত Mg তলত কিমান আছে একো নাই মানে একেটা আছে তেন্তে Mg কেইটা আছে এটা আছে অক্সিজেন তলত একেটা আছে মানে অক্সিজেনো এটা আছে মানে সেইটো বুজি পালোঁ এতিয়া কি হ'ল চোৱা ধৰি লোৱা মই এনেই উদাহৰণৰ কাৰণে কৈছোঁ আকৌ কৈছোঁ উদাহৰণৰ কাৰণে কৈছোঁ ধৰি লোৱা মেগনেছিয়ামৰ ভৰটো ধৰি লোৱা 1 গ্ৰাম কিমান গ্ৰাম 1 গ্ৰাম কেতিয়াও নহয় এইটো একজেক্ট ভেলু কেতিয়াও নহয় ইমান গ্ৰামত কেতিয়াও নাহে মই এনেই উদাহৰণৰ কাৰণে কৈছোঁ নেক্সটটো কৈছোঁ অক্সিজেনৰ ভেলুটো ওজনটো কৈছোঁ ধৰি লোৱা 2 গ্ৰাম এনে জাষ্ট উদাহৰণৰ কাৰণে এইটো বুজাবলৈ এইটো কেতিয়াও একজেক্ট ভেলু নহয় বহুত কম হ'ব মেগনেছিয়ামৰ ওজনটো কিমান বুলি ক'লোঁ 1 গ্ৰাম আৰু অক্সিজেনৰ ওজনটো কিমান বুলি ক'লোঁ 2 গ্ৰাম তেনেহ'লে ইয়াত চোৱাচোন বিক্ৰিয়াটো সংঘটিত হোৱাৰ আগত চোৱা ইয়াত কিমান ইয়াৰ ওজনটো কিমান ধৰিছোঁ 1 গ্ৰাম অক্সিজেনৰ ওজনটো কিমান ধৰিছোঁ 2 গ্ৰাম কিন্তু ইয়াত অক্সিজেন কেইটা আছে দুটা আছে তেনেহ'লে দুটা থাকিলে টোটেল ওজনটো কিমান হ'ব এটা অক্সিজেনৰ 2 গ্ৰাম তেনেহ'লে দুটা কিমান হ'ব 4 গ্ৰাম হ'ব কথাটো বুজি পাইছানে এটা অক্সিজেনৰ ওজন 2 গ্ৰাম ধৰিছোঁ ইয়াত যিহেতু দুটা আছে তেনেহ'লে কিমান হ'ব ইয়াত 4 গ্ৰাম হ'ব মানে টোটেল এইফালে টোটেল কিমান আছে চোৱা বিক্ৰিয়াটো সংঘটিত হোৱাৰ আগত 5 গ্ৰাম আছে এইডোখৰলৈকে বুজি পালোঁ ঠিক আছে এতিয়া এইপিনে চোৱা এইপিনে মেগনেছিয়াম কেইটা আছে এটা মানে কিমান 1 গ্ৰাম আৰু এইপিনে অক্সিজেন কেইটা আছে এটা মানে কিমান 2 গ্ৰাম মানে এতিয়া ইয়াত মেগনেছিয়াম 1 গ্ৰাম অক্সিজেন 2 গ্ৰাম টোটেল কিমান 3 গ্ৰাম মানে বিক্ৰিয়াটো সংঘটিত হোৱাৰ পিছত কি হৈ গ'ল সংঘটিত হোৱাৰ আগত আছিলে 5 গ্ৰাম হোৱাৰ পিছত কি হৈ গ'ল 3 গ্ৰাম কিন্তু ভৰৰ নিত্যতা বিধি অনুসৰি এনেকৈ ভৰটো কমি যাব পাৰিব জানো নোৱাৰে ইয়াত 5 গ্ৰাম আছিলে ভৰটো কি হ'ল 3 গ্ৰাম হৈ গ'ল এনেকৈ কমি যাব নোৱাৰে মানে এইটো এটা সন্তুলিত ৰাসায়নিক সমীকৰণ নহয় এইটো কি সন্তুলিত ৰাসায়নিক সমীকৰণ নহয় যদিহে এইফালৰ ভৰটোৰ লগত এইফালৰ ভৰটো সমান থাকিলেহেঁতেন তেন্তে তাক কি বুলি ক'ব সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি ক'ব কথাটো বুজি পালানে বিক্ৰিয়ক পদাৰ্থৰ মৌলবৰ মুঠ ভৰ বিক্ৰিয়ক পদাৰ্থ Mg আৰু O2 সিহঁতৰ মৌলবৰ মুঠ ভৰ মই কিমান পালোঁ ধৰি লৈছোঁ দেই এইটো 5 গ্ৰাম আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবৰ মুঠ ভৰ কিমান পালোঁ 3 গ্ৰাম এইটো সমান নহয় তেন্তে এইটো সন্তুলিত ৰাসায়নিক সমীকৰণ নহয় যদিহে এইকেইটা সমান হ'লহেঁতেন ধৰি লোৱা এইপিনেও 5 গ্ৰাম এইপিনেও 5 গ্ৰাম পালোহেঁতেন তেন্তে সেইটো কি হ'ব সন্তুলিত ৰাসায়নিক সমীকৰণ হ'ব আৰু কোনো এটা ৰাসায়নিক সমীকৰণ হ'লে সেইটো সন্তুলিত হ'বই লাগিব তেন্তে আমি সব সমীকৰণকে আমি নিজে সন্তুলন কৰি ল'ব লাগিব কথাটো বুজি পাইছানে সন্তুলিত নোহোৱাকৈ ৰাসায়নিক সমীকৰণ সংঘটিত নহয় তেন্তে এইবোৰক নিজে সন্তুলন কৰিব লাগিব কেনেকৈ সন্তুলন কৰিম সেইটো আমি পাছৰ ভিডিঅ'ত আলোচনা কৰিম পাছৰ ভিডিঅ'ত পঢ়িম কেনেকৈ ৰাসায়নিক সমীকৰণ সন্তুলন কৰিব লাগে ঠিক আছে ইয়াত ধৰি লোৱা কেনেকৈ কৰিব লাগিব মই ইয়াত জাষ্ট এনেই কথা এটা দেখাই দিছোঁ মই ইয়াত ধৰি লোৱা ইয়াত 2 এটা দি দিলোঁ ইয়াত 2 এটা দি দিলোঁ ঠিক আছে এতিয়া চোৱা এতিয়া এইপিনে চোৱা মেগনেছিয়াম কেইটা হৈ গ'ল দুটা হৈ গ'ল এইপিনে অক্সিজেন কেইটা হৈ গ'ল দুটা হৈ গ'ল এইপিনে মেগনেছিয়াম দুটা হ'ল অক্সিজেনো দুটা হ'ল এইবোৰ বিষয়ে মই পাছৰ ভিডিঅ'টো ডিছকাছ কৰিম দেই এতিয়া তোমালোকে বুজি পোৱা নাই কোনো কথা নাই ইয়াত এতিয়া এবাৰ ভৰটো কেলকুলেট কৰিছা হা ইয়াত এটা মেগনেছিয়ামৰ ওজনটো কিমান আছিলে 1 গ্ৰাম এইপিনে কেইটা আছে এবাৰ দুটা আছে দুটাৰ ওজনটো কিমান হ'ব 2 গ্ৰাম জাষ্ট কথাটো চোৱা বুজি পোৱা নাই তোমালোকে গম পাইছোঁ এইটো পাছৰ ভিডিঅ'টোত বুজাই দিম এইপিনে অক্সিজেন কেইটা আছে দুটা আছে এটা অক্সিজেনৰ ওজন 2 গ্ৰাম দুটা কিমান হ'ব 4 গ্ৰাম এতিয়া এইফালে চোৱা মেগনেছিয়াম দুটা মানে কিমান হ'ব 2 গ্ৰাম হ'ব অক্সিজেন দুটা মানে কিমান হ'ব 4 গ্ৰাম হ'ব এইপিনে টোটেল ওজনটো চোৱা টোটেল ওজনটো কিমান টোটেল ভৰটো 6 গ্ৰাম এইপিনে টোটেল ভৰটো কিমান 6 গ্ৰাম এতিয়া সমান হ'ল নাই চোৱা বিক্ৰিয়ক পদাৰ্থৰ মৌলবৰ মুঠ ভৰ 6 গ্ৰাম বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবৰ মুঠ ভৰ কি 6 গ্ৰাম তেন্তে এইটো কি বুলি ক'ব সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি ক'ব তেন্তে ৰাসায়নিক সমীকৰণ এটা সন্তুলন হৈ নাথাকিব পাৰে সেইটো আমি নিজে সন্তুলন কৰিব লাগিব আৰু কেনেকৈ সন্তুলন কৰিব লাগে ইয়াৰ পাছৰ ভিডিঅ'ত মই ডিছকাছ কৰিম যদিহে তোমালোকে ভিডিঅ'টো ভাল পালা তোমালোকে ভিডিঅ'টো লাইক কৰিবা তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ